Hello everyone. সকলোকে আজি নতুন ক্লাছতলৈ সবকে স্বাগতম জনাইছো। মই লাষ্ট ক্লাছত তোমালোকৰ CDP সেকশনত গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ বিষয়ে অলপমান থুলমূলকে তোমালোকক জিষ্ট এটা দিছিলো। আজি ক্লাছত আমি সেকেন্ড পাৰ্টটো লৈছো। তাৰ ওপৰত অকমান আৰু অলপ ডিটেইলছত ডিসকাশন কৰিম। যাতে আমাৰ কনসেপ্টখিনি ক্লিয়াৰ হয় আৰু যিটো লগত ৰিলেটেড কোৱেশ্চনছ আহিছে সেইখিনিও আমি ডিসকাশন কৰিম। ঠিক আছে, মই তোমালোকক লিখি যাম যাতে তোমালোকক বুজিবৰ কাৰণে অলপ ইজি হয়। ঠিক আছে? So আমি প্ৰথমটো ওলাই আহিলো অলৰেডি গ্ৰোথ এণ্ড ডেভেলপমেন্ট কি তোমালোকক মই পঢ়াওতে কৈছিলো গ্ৰোথ কি হয় ডেভেলপমেন্ট কি হয় হয়নে তোমালোকে জানা কিন্তু ক'ৰ পৰা কোৱেশ্চন একচুয়ালি আহে সেইখিনিৰ লগত ৰিলেটেড সেইখিনি বস্তু আমি আজি থুলমূলকেতো লাষ্ট টাইম ডিসকাশন কৰিলো আজি অলপমান ডিটেইলছত যাম ঠিক আছে সো আমি প্ৰথমতে চাইছিলো গ্ৰোথ ঠিক আছে অলৰেডি তোমালোকক কৈছিলো যে গ্ৰোথ কি হয় গ্ৰোথটো হ'ল সদায় কোৱান্টিটেটিভ ঠিক আছে ভালকে শুনি যাবা এটা এটা পইণ্ট কোৱান্টিটেটিভ ঠিক আছে কোৱান্টিটি মানে যিটো আমি মেজাৰ কৰিব পাৰো বা যিটো আমি জুখি চাব পাৰো হেতুক আমি কি বলে কোৱান্টিটেটিভ বুলি কওঁ হয় নাই যিটো বস্তু আমাৰ মেজাৰিং ইউনিট থাকে তাৰ যদি আমি মেজাৰ কৰিব পাৰো জুখিব পাৰো ঠিক আছে হয়তো তোমাৰ ভেৰিয়াছ এসপেক্টছ অফ বডি হ'ব পাৰে হাইট হ'ব পাৰে ৱেট হ'ব পাৰে শেপ হয়নে সেই গোটেইখিনি বস্তু কি হয় গ্ৰোথত আহিব কি আহিব তোমাৰ হাইট তাৰপিছত আহিব তোমাৰ ৱেট shape of the body এই গোটেইখিনি তোমাৰ কি আহিব গ্ৰোথত আহিব ঠিক আছে মানে যেটো আমি জুখিব পাৰো হাইটটো আমি জুখিব পাৰো ৱেটটো আমি জুখিব পাৰো shape of the body তোমাৰ shapeটো কিমান আগত বাঢ়িছে যেনেকৈ আমি যদি আমি কাপোৰ চিলাব যাওঁ যিকোনো বস্তু তেতিয়া আমাৰ টেইলাৰ জনে কি কৰে আমাৰ জুখ লয় বডিৰ হয় নে নহয় হেতু কাম মেজাৰ কৰিব পাৰি হেকাৰণটো তেওঁ জুখ লৈ চাই যে কিমান ডাঙৰকে বস্তু চিলাব লাগিব বা সাইজটো কিমান হ'ব সেই গোটেইখিনি বস্তু কি হয় গ্ৰোথত আহিব যিটো বস্তু আমি মেজাৰ কৰিব পাৰো ঠিক আছে এটা গ্ৰোথটো আকৌ লাইফ লং নহয় লাইফ লং নট ঠিক আছে নট বুলি কৈছে নট লাইফ লং এটো লাইফ লং নহয় আমি এনেকুৱা নহয় যে সদায় আমি ওখ হৈ গৈ থাকিম সদায় আমাৰ ৱেট বাঢ়ি গৈ থাকিব সদায় আমাৰ শেপ অফ দ্য বডি বাঢ়ি গৈ থাকিব তেনেকুৱা নহয় আমাৰ ফ্লাকচুৱেট হৈ থাকিব চেঞ্জ হৈ থাকে আৰু হেতু হল লাইফ লং নহয় যেনেকৈ ডেভেলপমেন্টটো তোমাৰ বুমটো একদম টুম লাষ্ট মোমেন্টলৈকে হয় কিন্তু গ্ৰোথটো এটা ষ্টেজত স্পেশালি আমি যদি চাব যাওঁ তেতিয়া এডলসেন্স পিৰিয়ডত গৈ ষ্টপ হৈ যায় এডলসেন্স পিৰিয়ডত গৈ কি হৈ যায় ষ্টপ হৈ যায় বা ৰৈ যায়গে হেতু টাইম কাৰণ হেতুত এটা কমপ্লিট এজন মেচিউৰড ব্যক্তি হৈ যায়গে সেই কাৰণে কি হৈছে গ্ৰোথটো সীমাটোত গৈ পেলাই আমাৰ কি হৈ যায় ৰৈ যায় ঠিক আছে it goes till maturity এটো লিখি লব পাৰা maturity it grows till maturity মানে maturity লাগে হি কন্টিনিউ কৰি থাকে এজন ব্যক্তি যেতিয়া মেচিউৰড হৈ যাব তেতিয়া ৰৈ যায় ঠিক আছে এতিয়া যে আমি এই টার্মটো পালো মেচিউৰিটি মানেনো কি হয় আমি হেতু চাম মেচিউৰিটি ঠিক আছে মেচিউৰিটি মানে কি হয় মেচিউৰিটি যদি আমি ডেফিনেশন চাবলৈ গাওঁ তেতিয়া আমি কওঁ আনফোল্ডিং অফ হেৰিডিটি ক্যাৰেক্টাৰিষ্টিক কি হয় আনফোল্ডিং অফ হেৰিডিটি ক্যাৰেক্টাৰিষ্টিক ঠিক আছে আনফোল্ডিং অফ হেৰিডিটি ক্যাৰেক্টাৰিষ্টিক্স মেচিউৰিটি মানে আনফোল্ড এটো কাৰণে কৈছে মানে টাইমৰ লগত এই ক্যাৰেক্টাৰিষ্টিক্স খিনি ফ্ৰম টাইম টু টাইম ঠিক আছে টাইম যেতিয়া আমাৰ গৈ থাকিব এটো পিছত হিটো টাইম আহি থাকিব মানে আমাৰ ডেভেলপমেন্ট হৈ গৈ থাকিব এতিয়া আমাৰ কি হৈ থাকিব তোমাৰ মেচিউৰিটি অহাৰ লগে লগে আমাৰ যিখিনি হেৰিডিটি ক্যাৰেক্টাৰিষ্টিক্স সেইখিনিও আনফোল্ড মানে কি খুল খাই গৈ থাকে ঠিক আছে আনফোল্ড হৈ গৈ থাকিব সেই বস্তুখিনি খুল খাই গৈ থাকিব আমাৰ টাইম টু টাইম যিমানে আগবাঢ়ি গৈ থাকিব সেই মেচিউৰ যেনেকৈ এতিয়া সৰু ল'ৰা ছোৱালী আমি দেখো সৰু পাই হাত ভৰি থাকে কিন্তু তেওঁ তেতিয়াৰ পৰা খোজ কাঢ়িব পাৰে জানো নোৱাৰে তেওঁ মেচিউৰিটি যেতিয়ালৈকে নাহে তেতিয়ালৈকে তেওঁ খোজ কাঢ়িব নোৱাৰে তেওঁৰ ওচৰত বটলটো দেখিলেও তেওঁ নিজে খাব পাৰে জানো নোৱাৰে মাকে তাক খুৱাই দিব লাগে তেতিয়াহে খাব পাৰে কিন্তু তেওঁ হাত ভৰিটো জন্ম পাই থাকে হয় নাই এতিয়া আমি চাওঁ সৰু ল'ৰা ছোৱালী এটা জন্ম হয় ডাইৰেক্টলি দাঁত ওলাই নাহে অলপ টাইম লাগে সেইখিনি ওলাবৰ কাৰণে তেওঁ মানে মেচিউৰিটি যেতিয়া আহিব আমি জানো সবেই জানো যে তেওঁ দাঁত ওলাব কিন্তু ওলাবলৈও কি লাগে এটা টাইম লাগে এটা মেচিউৰড হ'ব লাগিব সেই টাইমটোৰ কাৰণে ঠিক আছে মানে তেওঁ চুবাই খাব পৰা বা তেওঁৰ সেইখিনি এক্টিভিটি বহুত ডেভেলপ হ'ব লাগিব তেতিয়াহে তেওঁ কি কৈছে সেই দাঁত খিনি বা সেইটো টাইমত ওলাবগে বুজি পাইছে সো মেচিউৰিটি কি হয় আনফোল্ডিং অফ হেৰিডিটি ক্যাৰেক্টাৰিষ্টিক্স আমাৰ সকলোৱে আমাৰ জানো যে আমি মা দেউতাৰ পৰা কিবা বংশানুগতভাৱে আমি কিছুমান বস্তু লৈ আহো যেনেকৈ আমাৰ চকুৰ কালাৰ হওক স্কিন কালাৰ হওক হাইট ৱেট কিছুমান বস্তু হাইট হওক
সেইবোৰ বস্তু আমি বংশানুগতভাৱে লৈ আহোঁ আৰু সেইবোৰ তোমাৰ এটা টাইমত গৈ পেলাই বস্তুখিনি কৈছে ডেভেলপ হয়গে প্ৰপাৰলি এজন ব্যক্তি ডাইৰেক্টলি জন্ম হৈ বহুত ওখ হৈ গুচি নাযায় কিন্তু টাইমৰ লগত তেওঁ কি হৈছে তেওঁৰ হেৰিডিটিখিনি আনফল্ড হৈ গৈ থাকে ঠিক আছে আৰু এটা কুৱেশ্যন তোমালোকৰ ডিৰেক্টলি আহে হাইলি মেচিউৰিটিটো কিহৰ লগত ৰিলেটেড হয় হাইলি ৰিলেটেড টু হেৰিডিটি একদম এইটো কুৱেশ্যন আগত আহিছে বহুতবাৰ ৰিপিটেডলি আহিয়ে থাকে মানে আমাৰ মেচিউৰিটিটো কিহৰ লগত ৰিলেটেড হয় হেৰিডিটিৰ লগত আমাৰ হেৰিডিটি আমি বংশানুগতভাৱে যিখিনি বস্তু লৈ আহিছো সেইখিনি আমাৰ টাইমৰ লগত আনফল্ড হৈ গৈ থাকিব ঠিক আছে ওকে নেক্সট হৈ গ'ল এটা ইম্পৰ্টেণ্ট পইণ্ট ট্ৰেইনিং does not bring maturity ট্ৰেইনিঙে আমাৰ মেচিউৰিটি নানে ট্ৰেইনিঙে আমাৰ মেচিউৰিটি নানে কিহৰ কাৰণে তোমাক এইটো কথা আমি যদি এক্সাম্পল এটা চাওঁ সৰু ল'ৰা ছোৱালীটাক একদম 5 মহীয়া বা 6 মহীয়া ল'ৰা ছোৱালীটাক তুমি যদি তাক চাইকেল চলাবলৈ শিকোৱা তেতিয়া সি শিকিব নোৱাৰে হাজাৰ তুমি লাগিলে ডেইলি ট্ৰেইনিং দি থাকে তেতিয়াও তেওঁ শিকিবগৈ নোৱাৰে কিহৰ কাৰণে তেওঁ মেচিউৰিটি সেই ষ্টেজটোৰ কাৰণে অহাই নাই তেওঁ হেণ্ডছ লেগছ কোঅৰ্ডিনেশ্যন বা সেইটোত মাছল কোঅৰ্ডিনেশ্যন বা মটৰ ডেভেলপমেণ্টখিনি ভালকে হোৱাই নাই যদি সেইখিনি বস্তু তেওঁ মেচিউৰিটি নাহে তেতিয়াহ'লে তেওঁক ট্ৰেইনিং দি থাকিলেও তেওঁ সেই কামটো কৰিব নোৱাৰিব মানে ট্ৰেইনিং ডাজ নট ব্ৰিং মেচিউৰিটি তোমালোকক কুৱেশ্যনত ডাইৰেক্টলি সুধিব পাৰে যে ট্ৰেইনিঙে মানে মেচিউৰিটি আনে নে নানে তেতিয়া আমি কি ক'ম ট্ৰেইনিং ডাজ নট ব্ৰিং মেচিউৰিটি আমাৰ ট্ৰেইনিঙে আমাৰ মেচিউৰিটি আনিব নোৱাৰে ঠিক আছে নেক্সটটো হ'ল তোমালোকক এটা কুৱেশ্যন আহিছিলে লাষ্ট টাইম মই সেন্টেন্সটোৱে লিখি দিছো কি আহিছিলে the process of predetermined unfolding of genetic disposition is called maturity ঠিক আছে সো ইয়াত কি কৈছে the process of predetermined unfolding of genetic disposition is called maturity so মই অলৰেডি এইটো তোমালোকক অলপ আগতে ডিসকাশন কৰিলে ডাইৰেক্টলি কোৱেশ্যন এইটো আহিছিলে the process of predetermined আগতে যিখিনি আমাৰ জেনেটিক characteristics আছে সেইখিনি আমাৰ predetermined হয় সেইখিনি বস্তু আমি চেঞ্জ কৰিব নোৱাৰো বুজি পাইছানে সেইখিনি বোলে আমাৰ চকুৰ কালাৰ হওক আমাৰ হাইটটো হওক সেইখিনি বস্তু আমি চেঞ্জ কৰিব নোৱাৰো আমাৰ চকু কালাৰটো বোলে আজি ব্লু হৈছে কালি আমি গ্ৰীণ কৰি ল'ব নোৱাৰো অল ডেফিনেটলি তুমি আৰ্টিফিচিয়েলি লেন্স লগাই কৰিব পাৰিবা কিন্তু মানে নেচাৰেলি ভাবে সেই বস্তুটো আমি চেঞ্জ কৰি দিব নোৱাৰো মন গলে আমি সলাই পেলাব নোৱাৰো হয় না সেইটো প্ৰি-ডিটাৰমাইন্ড হয় Her unfolding of genetic disposition is called maturity. So, to directly to my question last time I said, so to was to monothoma. Next, the important point here. Ek minute. Next, the important point job is to hold maturity is the ability to respond to the environment. Because our maturity ko hai ata ability to respond to the environment in an appropriate manner. In an appropriate manner. ঠিক আছে আমি কেনেকে আমাৰ পৰিবেশৰ লগত আমি কেনেকে ডিল কৰিছো সেইটো আমাক টোটালি মেচিউৰড ওপৰত ডিপেন্ড কৰিব তুমি যিমানে মেচিউৰড হৈ গৈ থাকিবা তোমাৰ মানে এনভায়ৰনমেন্টৰ লগত খাপ খোৱা মেনাৰ্ছবোৰ তোমাৰ বা কেনে ধৰণে তুমি এডজাষ্ট কৰিব লাগে সেইখিনি তোমাৰ ডেভেলপ হৈ গৈ থাকে মেচিউৰড অনুসাৰে আমি যে কওঁ তোমাৰ 2 বছৰ আগত তেনেকুৱা আছিল এতিয়াতো নহয় মানে তেওঁ মেচিউৰড হৈ গ'ল আগৰ যিখিনি তেওঁ কেৰেক্টাৰিষ্টিক্স আছিলে বা তেখিনি যিখিনি যেনেকুৱা ধৰণৰ আচৰণ কৰিছিলে তেওঁ এতিয়া সেইখিনি নাই কৰা দ্যাট মিন্স তেওঁ এজন মেচিউৰড ব্যক্তি হ'ল মানে যিমানে তেওঁ ডাঙৰ হৈ গৈ আছে বা বাঢ়ি গৈ আছে তেওঁ যিখিনি জেনেটিক বা হেৰিডিটিভ ভাৱে যিখিনি তেওঁৰ কেৰেক্টাৰিষ্টিক্স আছিলে সেইখিনি আনফল্ড হৈ গৈ আছে ঠিক আছে সো মেচিউৰিটি ইজ দ্য এবিলিটি টু ৰেছপণ্ড টু দ্য এনভাইৰনমেণ্ট ইন এন এপ্ৰপ্ৰিয়েট মেনাৰ নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল তোমালোকৰ biological
growth and development is known as maturity. Biological growth and development. ঠিক আছে? এতিয়া আমি হিউমেন বিঙৰ মানুহ সদায় হিউমেন বিঙে জন্ম হয়। কুকুৰ বিলাকৰ ল'ৰা ছোৱালী মানে সৰু পোৱালী বিলাক সদায় কুকুৰে জন্ম হয়। সেইটো আমাৰ কি বায়লজিকেল গ্ৰোথ নহয় বা বায়লজিকেল ডিছপজিশ্যন নহয় জানো? বায়লজিকেলি আমি সেইখিনি বস্তু পাইছো হয় নাই? চ' বায়লজিকেল গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ইজ কল্ড মেচিউৰিটি। আৰু চবৰে মেচিউৰিটি বায়লজিকেল ৱাইজ চবৰে বেলেগ বেলেগ হয়। কাৰোবাৰ মেচিউৰিটি বহুত বেছি ফাষ্ট হয়, যিহেতু তেওঁলোকৰ জেনেটিক ডিছপজিশ্যনবোৰে তেনেকুৱা, সেইটো কাৰণে তেওঁলোকৰ গ্ৰোথ ফাষ্ট হ'ব, কিছুমানৰ শ্ল' হ'ব। গতিকে সেইটো কি হ'ল বায়লজিকেল গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ইজ ন'ন এজ কি হ'ল মেচিউৰিটি। আৰু মেচিউৰিটি এটা কি হ'ল কমপ্লিট ডেভেলপমেণ্ট প্ৰচেছ হয়। মেচিউৰিটি এটা কি হয় ডেভেলপমেণ্টেল প্ৰচেছ হয়। ঠিক আছে, লাষ্ট টাইম যেতিয়া মই ক্লাছত তোমালোকক এনেকৈ ডায়েগ্ৰাম এটাত বুজাই দিছো যে এইটো কমপ্লিট যেতিয়া এটা এজ এ হোল আমি তাক কি বুলি কওঁ ডেভেলপমেণ্ট বুলি কওঁ। ডেভেলপমেণ্টৰ আণ্ডাৰত তোমাৰ কি হ'ব গ্ৰোথ আহিব, মেচিউৰিটি আহিব, লাৰ্ণিং আহিব। ঠিক আছে, গোটেইখিনি বস্তু আহিব, সেইটো কাৰণে আমি তেওঁক অভাৰঅল কি বুলি কওঁ ডেভেলপমেণ্ট বুলি কওঁ। এতিয়া আমি যদি মেচিউৰিটিৰ ক্ষেত্ৰত চাওঁ, গাৰ্লছ বিলাকৰ মেচিউৰিটি বয়জতকে ফাষ্ট হয়। গাৰ্লছ মেচিউৰ faster than boys. কুৱেশ্যন আহিছে আগত, যিকেইটা মই পইণ্ট দিছো গোটেইকেইটা ওপৰতে লাষ্ট টাইম কুৱেশ্যন আহিছে। ঠিক আছে, গাৰ্লছ মেচিউৰ্ড ফাষ্টাৰ দেন বয়জ। ঠিক আছে, গাৰ্লছ বিলাকৰ মেচিউৰিটি ছোৱালীবিলাকৰ মেচিউৰিটি আগত আহে ল'ৰাতকে বুলি কৈছে। ঠিক আছে, নেক্সট তোমাৰ আহি গ'ল ডেভেলপমেণ্টৰ আণ্ডাৰত আকৌ কি কি আহিব তোমাৰ অভাৰঅল আহিব। ডেভেলপমেণ্ট যিহেতু অভাৰঅল বুলি ক'লে আমি কি বুলি কওঁ এনেকে যদি এটা আমি চাৰ্কেল আঁকি লওঁ তেতিয়া তাত তোমাৰ কি আহিব ফিজিকেল ডেভেলপমেণ্ট আহিব, কগনেটিভ ডেভেলপমেণ্ট আহিব, তাৰপিছত তোমাৰ ছ'চিয়েল ডেভেলপমেণ্ট আহিব, ইম'চনেল ডেভেলপমেণ্ট আহিব। চ' ইম'চনেল গতিকে আমি ডেভেলপমেণ্টটো কি বুলি কওঁ অভাৰঅল বুলি ক'ব পাৰোঁ। ফিজিকেলো আহে যেনেকে গ্ৰ'থত ফিজিকেল ডেভেলপমেণ্টখিনি হয় নে? তাৰপিছত তোমাৰ মেণ্টেল এছপেক্ট মেণ্টেল ডেভেলপমেণ্টখিনি হ'ব কগনেটিভত, যিখিনি মাইণ্ডৰ লগত ৰিলেটেড সেইখিনি হ'ব হ'ল কগনেটিভ। ফিজিকেল ডেভেলপমেণ্ট যিখিনি তোমাৰ ফিজিকেলি যিখিনি বস্তু আমি চাব পাৰোঁ দেখিব পাৰোঁ, হাইট ৱেইট হয়নে, তোমাৰ শ্বেপ অফ দ্য বডি গোটেইখিনি ফিজিকেলিত আহিব। তাৰপিছত কগনেটিভ মাইণ্ডৰ লগত ৰিলেটেড ছ'চিয়েল কোনবোৰ হ'ল, ঠিক আছে, তুমি ইণ্ট্ৰাপাৰ্চনেল স্কিল গোটেইখিনি এইবোৰ কি হ'ল ছ'চিয়েলত আহে। তোমাৰ এনভাইৰনমেণ্ট কেনেকুৱা গোটেইখিনি বস্তু ছ'চিয়েলত আহিব। তাৰপিছত তোমাৰ আহি গ'ল ফিজিকেল, কগনেটিভ, ছ'চিয়েল আৰু ইম'চনেল। ইম'চন মানে কি হ'ব যিখিনি এফেক্টিভ, যিখিনি বস্তু আমি দেখি নাপাওঁ কিন্তু আমি ফিল কৰিব পাৰোঁ সেইখিনি আহিব তোমাৰ ইম'চনেলত। ভাল লগা বেয়া লগা গোটেইখিনি বস্তু তোমাৰ কি হ'ব ইম'চনেলত আহিব। চ' ডেভেলপমেণ্টটো বুলি ক'লে গোটেইখিনি বস্তু ইণ্টাৰ ৰিলেটেড হয়। ফিজিকেল, কগনেটিভ, ছ'চিয়েল, ইম'চনেল গোটেইখিনি বস্তু কি হ'ল ইণ্টাৰ ৰিলেটেড হয়। ইটোৰ লগত সিটো ৰিলেশ্যন আছে। তুমি যদি ফিজিকেলি ফিট নহয় তেতিয়াহ'লে মেণ্টেলিও ফিট নহবা, ইম'চনেলিও ফিট নহবা, ছ'চিয়েলি ভাবিও তুমি এক্টিভ নহবা যদি তোমাৰ ফিজিকেল এছপেক্টটো ভাল নাথাকে। যদি তোমাৰ মেণ্টেল এছপেক্টটো ভাল নাথাকে তেতিয়াও তুমি ফিজিকেল এক্টিভিটি কৰিব নোৱাৰিবা, তুমি ছ'চিয়েল এক্টিভিটি কৰিব নোৱাৰিবা, তুমি ইম'চনেলি ভালকে মানুহৰ লগত শ্ব' কৰিব নোৱাৰিবা। গতিকে গোটেইখিনি বস্তু কি হৈছে ইণ্টাৰ ৰিলেটেড, মানে এটাৰ যদি প্ৰব্লেম আহি যায় তেতিয়াহ'লে গোটেইখিনি বস্তু ডিছবেলেঞ্চ হৈ যায়। ঠিক আছে, যদি আমি নিজৰভাৱে এক্সাম্পল লওঁ, তুমি কিবা এটা বস্তু তোমাৰ যদি খুব মনটো বেয়া লাগি আছে তেতিয়া তোমাৰ ফিজিকেলি এক্টিভিটি কিছুমানো কৰিব নালাগে, তোমাৰ মানসিকভাৱেও বেয়া লাগি থাকিব, ইভেন তুমি মানুহৰ লগত কথা পাতিবও তোমাৰ মন নাযাব হয়নে? গতিকে গোটেইখিনি বস্তু কি হৈ যায় আমাৰ ইণ্টাৰ ৰিলেটেড হৈ থাকে ইটোৰ লগত সিটো। ঠিক আছে, চ' এইখিনি বস্তু তোমালোকে মনত ৰাখি ল'বা দেই, গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। চ' আমি কি কি পঢ়িলো অকমান এবাৰ চাই লওঁচোন। চ' আমি কি কৈছিলো গ্ৰথ কি হয় এটা কোৱান্টিটেটিভ চেঞ্জ হয় বুলি আমি কৈছিলো অলৰেডি। তাৰপিছত কোৱান্টিটি মানে কি যিটো বস্তু আমি মেজাৰ কৰিব পাৰোঁ, যিটো বস্তু আমি জুখিব পাৰোঁ সেইটো হ'ল কোৱান্টিটি। যেনেকে তোমাৰ হাইট হওক, ৱেইট হওক, শ্বেপ অফ দ্য বডি, ঠিক আছে, সেইখিনি বস্তু আমি কি কৰিব পাৰোঁ তোমাৰ জুখিব পাৰোঁ। আমি মানে দেখি থাকোঁ সেইখিনি বস্তু আমি জুখিব পাৰোঁ। আৰু গ্ৰথটো কি হয় যে লাইফ লং নহয়, পইণ্টখিনি একদম মাইণ্ডত সোমোৱাই যাবা দেই। গ্ৰথটো কি হৈছে লাইফ লং নহয়, কিন্তু ডেভেলপমেণ্টটো কি হয় তোমাৰ লাইফ লং।
ডেইলি তোমাৰ ডেভেলপমেন্ট হৈয়ে থাকিব এদিন কাৰণ আমি প্ৰতিদিনে কিবা না কিবা শিকি থাকো লেসন এটা নতুন আমি পাই থাকো হেতুৰ পৰা আমাৰ কি হৈছে ডেভেলপমেন্ট হৈ গৈ থাকে মানে এভৰি ডে ইজ আ লেসন ফৰ আস বুলি আমি ক'ব পাৰো আৰু কি হয় তোমাৰ গ্ৰোথটো কেতিয়ালৈকে কন্টিনিউ হৈ থাকে মেচিউৰিটি লাগে যেতিয়ালৈকে আমি আমাৰ এজন কমপ্লিট মেচিউৰ্ড পাৰ্চন হৈ যাওঁ তেতিয়ালৈকে আমাৰ গ্ৰোথটো হৈয়ে থাকিব যেনেকৈ আমি এডলচেন্স পিৰিয়ডলৈকে যদি চাওঁ দে 21 এই যিটো মানে এডলচেন্স পিৰিয়ড হয় হেতুলৈকে আমাৰ কি হৈছে ডেভেলপমেন্টটো কন্টিনিউ হৈ গ্ৰোথটো ডেভেলপ মানে কন্টিনিউ হৈ গৈ থাকে আৰু যেতিয়া এজন মেচিউৰ্ড পাৰ্চন হৈ যাওঁগে তেতিয়া আমাৰ কি হৈছে গ্ৰোথটো সেইখিনিতে ষ্টপ হৈ যায় আৰু গ্ৰোথ যেনে আমি মেচিউৰিটি কলো যে এজন মেচিউৰ পাৰ্চন হোৱাৰ লগে লগে গ্ৰোথটো ষ্টপ হৈ যায় গতিকে মেচিউৰিটিনো কি হয় এতিয়া মেচিউৰিটি তেতিয়াহে আহিব যেতিয়া আমাৰ হেৰিডিটি যিখিনি আমি আনফল্ড যিখিনি আমাৰ হেৰিডিটি কেৰেক্টাৰিষ্টিক্স আছে টাইম ৱাইজ গৈ থাকোতে যেতিয়া সেইখিনি বস্তু আনফল্ড হ'ব ঠিক আছে আৰু মেচিউৰিটিটো হাইলি ৰিলেটেড টু হেৰিডিটি ঠিক আছে মেচিউৰ তেতিয়াহে আহিব তোমাৰ হেৰিডিটিকেলি বা বংশগতভাৱে তুমি যিখিনি বস্তু জিন্স লৈ আহিছা সেইখিনিয়ে তোমাক ডিটাৰমাইন কৰিব তুমি কিমান মেচিউৰ্ড হ'ব পাৰিছা নাই হোৱা আৰু ট্ৰেইনিঙে আমাৰ কেতিয়াও মেচিউৰিটি আনিব নোৱাৰে গতিকে তোমাকক মই অলৰেডি এক্সাম্পল দিলো যে সৰু ল'ৰা ছোৱালীয়ে হাত ভৰি চকু কাণ চব বস্তুৱে থাকে কিন্তু সৰু পৰাই যদি তুমি তেওঁলোকক চাইকেল চলাবলৈ শিকোৱা সেই সৰু ল'ৰা ছোৱালীটোক পাৰিব জানো নোৱাৰে কাৰণ তেওঁ মেচিউৰিটি অহা নাই তুমি যদি তেওঁক টান বস্তু খাব দিয়া নোৱাৰে কাৰণ তেওঁ দাঁতে গজা নাই কাৰণ মেচিউৰিটি হোৱা নাই গতিকে তুমি যদি তেওঁক খুৱাবলৈও শিকোৱা ট্ৰেইনিঙো দিয়া তেওঁ তেতিয়াও মানে মেচিউৰিটি নাহিব ট্ৰেইনিঙৰ থ্ৰু দি ঠিক আছে আৰু এইটো প্ৰি ডিটাৰমাইন হ'ল অলৰেডি ক'লো ইয়াৰ ওপৰত কুৱেশ্যন আহিছে দেই একদম ডাইৰেক্টলি এনেকৈ কুৱেশ্যনত আহিছে তোমালোকে যদি চোৱা তেতিয়া পাবা আৰু মেচিউৰিটি আমাক সহায় কৰে তুমি কেনেকৈ ৰেছপণ্ড কৰিবা কেনেকুৱা এটা এনভাইৰনমেণ্ট পাইছা সেই এনভাইৰনমেণ্টটোত কেনেকৈ ৰেছপণ্ড কৰিবা আৰু মেচিউৰিটি এটা ডেভেলপমেণ্ট প্ৰচেছ অলৰেডি মই ক'লো যে ডেভেলপমেণ্টৰ আণ্ডাৰত কি আহিব গ্ৰথটো ডেভেলপমেণ্ট প্ৰচেছ হয় মেচিউৰিটি লাৰ্ণিং গোটেইখিনি বস্তু ডেভেলপমেণ্টৰ আণ্ডাৰত আহে আৰু গ্ৰথ ছোৱালীবিলাকৰ ফাষ্ট হয় মানে মেচিউৰিটি দি ছোৱালীবিলাকৰ আগত আৰু গ্ৰথৰ ক্ষেত্ৰত যদি চাওঁ ছোৱালীবিলাকৰ হাইট চাইটবোৰ আগতে বাঢ়ে ল'ৰাত আৰু ডেভেলপমেণ্ট বুলি ক'লে আমি অভাৰঅল বুজো ফিজিকেল কগনেটিভ ছ'চিয়েল ইম'চনেল গোটেইখিনি বস্তু ইণ্টাৰ ৰিলেটেড হৈ থাকে কোনোবা এটা এছপেক্টত যদি প্ৰব্লেম আহে তেতিয়াহ'লে অভাৰঅল গোটেইখিনি বস্তু আমাৰ কি হ'ব প্ৰব্লেম আহিব নেক্সট আমি এটা বস্তু চাম ৰোল অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট ঠিক আছে ৰোল অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট হেৰিডিটি আৰু এনভাইৰনমেণ্টৰ কি ৰোল আছে এজন ইণ্ডিভিজুৱেলৰ ওপৰত যদি আমি এজ এ অভাৰঅল চাওঁ তেতিয়াহ'লে তোমালোকে এনেকৈ ডায়েগ্ৰাম এটা বনাই ল'ব পাৰা হেৰিডিটি লিখি ল'বা হেৰিডিটি বুলি ক'লে কি হয় ফিক্সড ফিক্সড কিহৰ কাৰণে আমি চেঞ্জ কৰিব নোৱাৰো আমি ক্ৰমোজমছৰ থ্ৰু দি বা মা দেউতাকৰ থ্ৰু দি যিখিনি বস্তু লৈ আহিছো সেইখিনি বস্তুটো আমি চেঞ্জ কৰিব নোৱাৰো আমাৰ হেয়াৰ কালাৰ তাৰপিছত তোমাৰ আই কালাৰ আৰ্টিফিচিয়েল ভাৱে তুমি চেঞ্জ কৰিব পাৰিবা কিন্তু নেচাৰেলি তুমি সেইটো বস্তু চেঞ্জ কৰিব নোৱাৰিবা সেইকাৰণে হেৰিডিটিটো কি হয় হেৰিডিটিটো কি হয় ফিক্সড হয় আমি চেঞ্জ কৰিব নোৱাৰো এইটো জেনেটিক্স মেকআপ হয় ঠিক আছে আমাৰ জিন্সত আমি যিখিনি বস্তু কেৰি কৰি লৈ আহিছিলো সেইখিনি জেনেটিক মেকআপ ডিএনএ তাৰপিছত হ'ল ক্ৰমোজমছ ঠিক আছে চ' আমি কিহৰ হয় এইখিনি আমাৰ ক্ৰমোজমছৰ থ্ৰু দি বা আমাৰ জিন্সৰ থ্ৰু দি বা ডিএনএ খিনি গোটেইখিনি হেৰিডিটি আণ্ডাৰত আহে হেৰিডিটিটো ফিক্স হয় জেনেটিক মেকআপ হয় ডিএনএ আমি যেতিয়া কেতিয়াবা যে তোমাৰ ডিএনএ চেক কৰে যে মানুহৰ হয় নে চ' ডিএনএ সেইটো বস্তু আমি চেঞ্জ কৰিব নোৱাৰো মন গ'লে গতিকে ডিএনএত বস্তুটো ধৰা পৰি যাব যে হয় নে নহয় গতিকে এইটো বস্তু আমি চেঞ্জ কৰিব নোৱাৰো ডিএনএ তাৰপিছত আমাৰ ক্ৰমোজমছবোৰ মন গ'ল তুমি ক্ৰমোজমছখিনি চেঞ্জ কৰিব পাৰিবা নেকি নোৱাৰা গতিকে হেৰিডিটি বুলি ক'লে কি হয় ইনহেৰিটেড ইন বুলি কোৱাৰ লগে লগে কি হয় ভিতৰত বুজায় গতিকে ভিতৰুৱাভাৱে যিখিনি বস্তু আমি মা দেউতাৰ পৰা আমাৰ নিজৰলে কেৰি কৰি লৈ আহো সেইখিনিকে আমি কি বুলি কওঁ হেৰিডিটি বুলি কওঁ এতিয়া হেৰিডিটি কি কৰে এটা ইম্পৰ্টেণ্ট কিছুমান পইণ্টছ আছে সেইখিনি লিখি ল'বা হেৰিডিটি এফেক্টছ ইণ্টেলিজেন্স এজন ব্যক্তি কিমান ইণ্টেলিজেন্ট হয় নহয় সেইটো তেওঁৰ হেৰিডিটিয়ে ডিটাৰমাইন কৰিব আমাৰ মা দেউতা যদি বহুত বেছি চোকা বা ইণ্টেলিজেন্ট হয় ডেফিনেটলি সেই বস্তুটো ল'ৰা ছোৱালীটোলৈ যাবই আই কিউটো যদি হাই হয় মাক দেউতাকৰ ল'ৰা ছোৱালীও হাই আই কিউ হাই হোৱাৰ বহুত বেছি চান্সেছ থাকে
কাৰণ কিহৰ কাৰণে তেওঁ সেইখিনি বস্তু জিন্সত আছে মাক দেউতাক আৰু তেওঁলে যেতিয়া আহিব ডেফিনেটলি সেইখিনি বস্তু তেওঁ কেৰি কৰি আহিব আৰু যাৰ হাই কিউ বেছি থাকে ডেফিনেটলি সি ইণ্টেলিজেন্টটো বেছি হ'ব যাৰ আই কিউ কম তাৰ ইণ্টেলিজেন্সো কম হ'ব গতিকে হেৰিডিটিয়ে কি কৰে এফেক্ট পেলায় ইণ্টেলিজেন্সত ঠিক আছে তেওঁ কিমান বেছি ইণ্টেলিজেন্ট হয় নহয় সেইটো আমাৰ হেৰিডিটিয়ে ডিটাৰমাইন কৰে ঠিক আছে হেৰিডিটিয়ে কি এটা বেছ প্ৰভাইড কৰে হেৰিডিটি provides the basis ঠিক আছে এজন ব্যক্তি আগলে গৈ থৈ কেনেকুৱা ধৰণৰ ব্যক্তি হ'বগে তাৰ হেৰিডিটি এটা বেছ দিয়ে ঠিক আছে যদিও এটা হি এনভায়ৰনমেন্টও এফেক্ট পেলাব এনেকুৱা নহয় যে অকল হেৰিডিটি ভাল হ'লে ব্যক্তিজন বহুত ভাল হ'ব এনেকুৱা নহয় এনভায়ৰনমেন্টেও তাত কিন্তু ৰোল প্লে কৰিব মই অলৰেডি তোমালোকক আগতেও এক্সাম্পল দিছো যে যদি আমি আইডেন্টিকেল টুইনছ এটাও যদি লওঁ ঠিক আছে আইডেন্টিকেল টুইনছ দুটা সাপোজ আমি ললো এটো এটা আইডেন্টিকেল টুইন এটো এটা আইডেন্টিকেল টুইন ইয়াক আমি এটা ভাল এনভায়ৰনমেন্টত ৰাখিলো ইয়াত আমি এটা বেয়া এনভায়ৰনমেন্টত ৰাখিলো যদিও তেওঁলোকৰ আইকিউটো হাই হয় দুটাৰে কিন্তু তেওঁলোকৰ যেহেতু তেওঁ এনভায়ৰনমেন্ট বেলেগ বেলেগ পাইছে তেওঁলোকৰ কি হ'ব এই যে এটা ভাল এনভায়ৰনমেন্ট পালে এটা যে বেয়া এনভায়ৰনমেন্ট পালে হেতুও তেওঁলোকক কি কৰিব এফেক্ট পেলাব গতিকে অকল হেৰিডিটি ভাবে নহয় যে তেওঁক যদি এনভায়ৰনমেন্টটো বস্তু এফেক্ট কৰিব মানে আমাৰ এজ এ হিউমেন বিং যদি আমি কমপ্লিট ক'ব যাওঁ তেতিয়াহ'লে আমাৰ কি হয় আমাৰ বংশ কোনো ভাল ক্ৰমে আমি যিখিনি বস্তু লৈ আহিছো আৰু এনভায়ৰনমেন্টটো আমি কেনেকুৱা পাইছো পৰিৱেশটো কেনেকুৱা পাইছো সেই দুটাই আমাক এজন হিউমেন বিং কেনেকুৱা হ'ব আমাৰ ডেভেলপমেন্টত মানে দুটা বস্তুৱে সহায় কৰে হেৰিডিটিও সহায় কৰে ইন দ্য মিন টাইম আমাৰ এনভায়ৰনমেন্টও সহায় কৰে ঠিক আছে যদি আমি ওভাৰঅল ক'বলৈ যাওঁ তেতিয়াহ'লে কি হ'ব বেচিছ কোনে বেচিছটো দিব আমাৰ হেৰিডিটিয়ে দিব ঠিক আছে আৰু সেইটোৱে আমাক কি হেল্প কৰিব ডেভেলপমেন্ট অফ হিউমেন পাৰ্চনেলিটি ঠিক আছে এজন ব্যক্তি পাৰ্চনেলিটিটো কেনেকুৱা হ'ব সেইটো হেৰিডিটিয়েহে বেছ দিব হেৰিডিটিয়েহে বেছটো প্ৰভাইড কৰিব যে তেওঁ গৈ থৈ এজন পাৰ্চনেলিটি ভাল পাৰ্চনেলিটি হ'বলৈ হ'লে তেওঁ বেচিছটো কোনে প্ৰভাইড কৰিব হেৰিডিটিয়ে প্ৰভাইড কৰিব ঠিক আছে হেৰিডিটিয়ে কিছুমান লিমিট সেট কৰি দিয়ে হেৰিডিটি sets limit question ahe provides raw material for development যেনেকে তুমি ঘৰ এটা যদি বনাবলে হয় ভাল যদি আমি ষ্ট্ৰং বা মজবুত ঘৰ এটা বনাবলে হয় তেতিয়া আমি কি কৰিব লাগিব আমাৰ বেছটো আমি ষ্ট্ৰং কৰিব লাগিব হয়নে যে তুমি যদি ভালকে পোষ্ট গিটা যিকিটা বনাইছা ঘৰটোৰ সেই পোষ্ট গিটা যদি ষ্ট্ৰং নহয় তেতিয়া সাধাৰণ ভূমিকম্পত আহিলেও ঘৰটো কি হ'ব ভাঙি পৰি যাব গতিকে সেই এক্সাম্পলটো আমি একে জায়গাতে ল'ব পাৰো যে হেৰিডিটিয়ে আমাক এটা কি কৰি দিয়ে তোমাৰ কিছুমান লিমিট সেট কৰি দিয়ে যে তুমি কিমান আগুৱাই যাব পাৰিবা ঠিক আছে তোমাৰ আইকিউ যদি বহুত হাই নহয় বা তুমি যদি বহুত বেছি ইন্টেলিজেন্ট মানে হেৰিডিটি ভাগে তোমাৰ বহুত বেছি তুমি আইকিউ তোমাৰ ইমান নাই তেতিয়া তুমি কি কৰিবা ইমান আগুৱাই যাব নোৱাৰিবা যদিও তুমি এনভায়ৰনমেন্ট এটা পাবা তাৰমানে কি হেৰিডিটিয়ে আমাৰ এটা কি কৰিব লিমিট সেট কৰি দিব যে তুমি ইমানখিনিহে আগুৱাই যাব পাৰিবা বা ইমানখিনিহে কৰিব পাৰিবা গতিকে সি কি কয় ৰ মেটেৰিয়েল এটা প্ৰভাইড কৰে যে তুমি কিমান আগলৈ যাব পাৰিবা সি এটা ৰ মেটেৰিয়েল তোমাক প্ৰভাইড কৰিব ডেভেলপমেন্টত ঠিক আছে বুজি পাইছো আমি এইখিনি দুটাই সেট কৰে ঠিক আছে বেচিছে আপাৰ লিমিট এটাও সেট কৰি দিয়ে আৰু লোৱাৰ লিমিট এটাও দুটা লিমিট তোমাক কি কৈছে হেৰিডিটিয়ে সেট কৰি দিয়ে এতিয়া এটা ইম্পৰ্টেন্ট পইণ্ট এইখিনিতে তোমালোকক কেতিয়াবা এক্সামত সোধে যে XX ক্ৰমোজম আৰু XY ক্ৰমোজম হলে কি হ'ব XX ক্ৰমোজম যেতিয়া আমাৰ থাকে ক্ৰমোজম XX ক্ৰমোজমটো আমি কি বুলি কওঁ ফিমেল আৰু XY ক্ৰমোজম যদি থাকে সেইটো কি হ'ব মেল এটো কোৱেশ্চনত দিয়ে XX ক্ৰমোজম আৰু XY ক্ৰমোজম সো XX ক্ৰমোজম থাকিলে আমি কি কম টোটাল আমাৰ জাইগত আমাৰ যেটো জাইগত আহে হে জাইগতটো টোটাল কিমানটা ক্ৰমোজম থাকে 46 ক্ৰমোজমস থাকে তাতে 23 পেয়াৰ কে থাকে 336 224 মানে 23 পেয়াৰ কে ভাগ হৈ থাকে দুটা 23 পেয়াৰ কে টোটাল যদি আমি মিলাও তেতিয়া কি হ'ব 46 ক্ৰমোজম মানে এটা জাইগটত কেডাল ক্ৰমোজম থাকে 46 ডাল ক্ৰমোজম থাকে আৰু হেতু দুটা পেয়াৰত ভাগ হৈ থাকে এটা হল মানে দুটা পেয়াৰত ভাগ হৈ থাকে 23 পেয়াৰ্স সো হে 23 পেয়াৰটোক আমি কি বুলি কওঁ মানে 23 মিলাই পেলাই টোটাল কি হ'ল 46 ডাল ক্ৰমোজম আমাৰ থাকে
এতিয়া চোৱা এই যে 23 ক্ৰমোজম থাকে তাৰে এই 21 নম্বৰৰ যিডাল ক্ৰমোজম হয় সেই ক্ৰমোজমত যদি কেনেবাকে আহোতে কিছুমান যদি তোমাৰ মানে প্ৰব্লেম হয় বা সেইটোত যদি মাইনৰো অকমান যদি ডিফেক্ট আহে বা কমকে যদি আহে ধৰা আধা গুচি আহিলে ইয়াৰ ক্ৰমোজমটো বা অলপমানকে গুচি আহিলে পুৰা যদি মানে ফুলকে নাহে তেতিয়া কি হৈ যায় এটা তোমাৰ ডাউন চিনড্ৰম বুলি এটা ডাউন এইটো এক্সামত আহে দেই চিনড্ৰম বুলি এটা প্ৰব্লেম দেখা দিয়ে ঠিক আছে সেই 21 ডিসঅৰ্ডাৰ যদি থাকে 21 নম্বৰৰ যিডাল ক্ৰমোজম হেডাৰত যদি ডিসঅৰ্ডাৰ থাকে তেতিয়া তোমাৰ কি হয় ডাউন চিনড্ৰম বুলি এটা প্ৰব্লেম হয় মানে ইন্টেলেকচুৱেল ডিলেজ হয় তাক ইন্টেলেকচুৱেলি তোমাৰ কিছুমান বস্তু মানে প্ৰব্লেম হয় আৰু সেই ডাউন চিনড্ৰমটো হলে কিছুমান ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক্স আহে প্ৰব্লেম থাকে কিটা কি হ'ব পাৰে তোমাৰ নাকটো চুটি হ'ব স্মল নোজ মাউথ ইয়াৰ ঠিক আছে ফিজিক্যালি ভাবে কেনেকুৱা হ'ব তোমাৰ নাকটো হয়তো অকমানি হ'ব পাৰে মুখখন অকনমান বা উঠখন অকনমানি হ'ব পাৰে কাণবোৰ অকনমানি হ'ব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে ঠিক আছে তাৰপিছত তোমাৰ হ'ব পাৰে ফ্লেট ৰাউন্ড ফেস ঠিক আছে মুখখন একদম ধৰ চেপেটা টাইপৰ হ'ব পাৰে বা ৰাউন্ড ফেস তেনেকুৱা ধৰণৰ হ'ব পাৰে ঠিক আছে তাৰপিছত ডিঙিবোৰ তোমাৰ চুটি হ'ব পাৰে শৰ্ট নেক হ'ব পাৰে ঠিক আছে আৰু আঙুলিবোৰ অকমান বেন্ড হ'ব পাৰে সিধা সিধি নহয় যে আমাৰ নৰ্মেল মানুহৰ আঙুলিবোৰ যেনেকুৱা ধৰণৰ তেনেকুৱা নহয় এনেকুৱা অলপ বেকাটেৰা তেনেকুৱা ধৰণৰ থাকিব পাৰে সো 21 তোমালোকৰ এক্সামত এটোৱে সুধিব পাৰে যে 21 নম্বৰৰ যিডাল ক্ৰমোজম সেই ক্ৰমোজমত যদি প্ৰব্লেম আহে অলপ ডিফেক্ট থাকে তেতিয়াহলে কি ধৰণৰ বেমাৰে দেখা দিয়ে সেইটো হল ডাউন চিনড্ৰম আৰু ডাউন চিনড্ৰমৰ কিছুমান ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক্স আছে যেনেকৈ শৰ্ট নোজ মাউথ ইয়াৰ্স ফ্লেট যদি মুখখন ফ্লেট হয় ৰাউন্ড হ'ব পাৰে নিংটো চুটি ধৰণৰ হ'ব পাৰে ঠিক আছে ওকে আই হোপ তোমালোকৰ খিনি ক্লিয়াৰ হৈছে মানে আমাৰ যে সেই 23 জাল যে পেয়াৰ অফ ক্ৰমোজম থাকে পেয়াৰ অফ ক্ৰমোজম যে থাকে সেই 23 পেয়াৰৰ 23 যে হ'বলৈ তাৰ মানে ভিতৰতে এই 21 নম্বৰৰ যিডাল মানে ক্ৰমোজম সেই ক্ৰমোজমত যেতিয়া মানে এবনৰ্মেল কিছুমান প্ৰসেস হয় ঠিক আছে তেতিয়া মানে তোমাৰ কি হয় 23 নাম্বাৰডালত যদি একদম 23 নাম্বাৰডালত যদি প্ৰব্লেম আহে তেতিয়া হল তোমাৰ কি বুলি কয় এডাল ট্ৰিসোমি বুলি কয় ঠিক আছে আৰু ইয়াৰ যদি তোমাৰ প্ৰব্লেম হয় হেতুক আমি কি বুলি কওঁ ডাউন চিনড্ৰম ঠিক আছে সৈকিটা বস্তু মনত ৰাখিবা আৰু ট্ৰিসোমি মানে হল এক্সট্ৰা কপি যায়গে এক্সট্ৰা কপি অফ ক্ৰমোজমৰ এক্সট্ৰা কপি যায় আৰু 21 নম্বৰ ক্ৰমোজমটো তোমাৰ কি হল অলৰেডি মই ক'লোৱে যে ডাউন চিনড্ৰমৰ প্ৰব্লেমটো দেখা দিয়ে হেতু তোমাৰ হলে ঠিক আছে ওকে এতিয়া আমি আইডেন্টিক্যাল টুইনছ আৰু ফ্ৰেটাৰ্নেল টুইনছৰ কথা যে কৈছিলো তাৰ অকমান আমি চাই লওঁ আইডেন্টিক্যাল টুইনছ আৰু ফ্ৰেটাৰ্নেল টুইনছ তাৰ মাজত ডিফাৰেন্সটো কি অলপ চাই আইডেন্টিক্যাল টুইন কি হ'ব সেম লুকস ফ্ৰেটাৰ্নেল টুইনছ কি হ'ব ডিফাৰেন্ট লুকস ঠিক আছে আইডেন্টিক্যাল টুইনছ আইডেন্টিক্যাল মানে কি সেম বুজোৱা সো যি দেখিবলৈ একে হয় হেতুক আমি আইডেন্টিক্যাল টুইনছ বুলি কওঁ ফ্ৰেটাৰ্নেল টুইনছ মানে কি যি দেখাত সিমিলাৰিটি নাই যদিও একেজন মাকৰ পৰা জন্ম হৈছে কিন্তু তেওঁলোকৰ মাজত সিমিলাৰিটি নাই ডিফাৰেন্ট কিন্তু আইডেন্টিক্যালটো আকৌ দেখিবলৈ একে হয় এটো সেম সেক্স হয় এটো হল সেম সেক্স or one of each ইয়াত যদি ছোৱালী হয় তেতিয়াহলে ছোৱালী হ'ব ফিমেল হলে ধৰা ফিমেলে হ'ব কিন্তু ইয়াত এনেকুৱা নহয় ফিমেল হলে হয়তো ফিমেলো হ'ব পাৰে ফিমেল নহয় মেলো হ'ব পাৰে ইয়াত কিন্তু একে হয় যদি আইডেন্টিক্যাল টুইনছ জন্ম হয় তেতিয়া সেম হ'ব মানে তোমাৰ ফিমেল হলে ফিমেল হ'ব মেল হলে মেল হ'ব কিন্তু ফ্ৰেটাৰ্নেল হলে বেলেগ হ'ব ঠিক আছে সেম যদিও সেম সেক্সৰ পৰা তেওঁলোকে হয় কিন্তু তেওঁলোক কি হ'ব তোমাৰ ডিফাৰেন্ট হ'ব দেখাত কোনবা হয়তো মেল ফিমেলো হ'ব পাৰে ফিমেল মেলো হ'ব পাৰে মানে একেটা জেন্ডাৰ জন্ম মানে একেটা সেক্স জন্ম নহয় ফিমেল হলে হয়তো মেলো হ'ব পাৰে মেল হলে কেতিয়াবা একেও হ'ব পাৰে বেলেগো হ'ব পাৰে
কিন্তু ইয়াত একেই হয় যদি বয় হলে বয় হ'ব গাৰ্ল হলে গাৰ্লি হ'ব ঠিক আছে আৰু ই ডেভেলপ কেনেকৈ হয় ডেভেলপ from same egg or egg and sperm ঠিক আছে ই ডেভেলপ ক'ৰ পৰা হয় সেম এগ আৰু সেম স্পাৰ্মৰ পৰা ডেভেলপ হয় ই কেনেকৈ ডেভেলপ হয় ডেভেলপ from two eggs two sets of eggs ঠিক আছে দুটা সেট অফ এগৰ পৰা জন্ম হয় এণ্ড স্পাৰ্ম ঠিক আছে সো ই কেনেকৈ জন্ম হয় সেম এগৰ পৰা জন্ম হয় সেইকাৰণে দেখিব একে হয় ইয়াৰ কিছু ডিফাৰেণ্ট এগৰ পৰা জন্ম হয় গতিকে সি দেখাত হয়তো একে একে সেক্সু জন্ম হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে মেল ফিমেলো হ'ব পাৰে মেল মেলো হ'ব পাৰে কিন্তু ইয়াত যদি মেল হয় মেলে হ'ব ফিমেল হলে ফিমেলে হ'ব সো আইডেন্টিকেল আৰু ফেটাৰ্নেল টুইনছ কি হয় ডেভেলপমেন্ট তোমালোকে গম পালা আইডেন্টিকেল মানে দেখাত একে ফেটাৰ্ন মানে দেখাত বেলেগ আইডেন্টিকেল সেম সেক্সৰ হয় ফিমেল হলে ফিমেলে হ'ব মেল হলে মেল হ'ব এই সেম সেক্স হলেও ইয়াৰ কি হয় মানে কেতিয়াবা সেম সেক্সো হয় কেতিয়াবা ডিফাৰেন্ট সেক্সো হয় ঠিক আছে ই ডেভেলপ ক'ৰ পৰা হয় এটা এগৰ পৰা ডেভেলপ হয় ঠিক আছে তেনেকে এটা এগ হয় পায় হেতুৰ পৰা হি গৈ পেলাই ডেভেলপ হ'ব ইয়াক আকৌ দুটা এগৰ পৰা ডেভেলপ হয় এনেকে দুটা এগৰ পৰা গৈ হি ডেভেলপ হ'ব ঠিক আছে হল নেক্সট আহি গ'ল তোমাৰ এনভাইৰনমেন্ট ঠিক আছে এতিয়া এনভাইৰনমেন্ট বুলি ক'লে কি বুজো আমি সাৰাউণ্ডিংটো আমাৰ আশে পাশে যিখিনি বস্তু আছে সেইখিনিক আমি কি বুলি কওঁ এনভাইৰনমেন্ট বুলি কওঁ এতিয়া এনভাইৰনমেন্ট বুলি ক'লেতো ভালেকেইটা ফেক্টৰ সোমাই থাকে তোমাৰ ফিজিকেল এনভাইৰনমেন্ট থাকিব হয়নে তাৰপিছতে তোমাৰ থাকিব social environment তাৰপিছত চাইব তোমাৰ socio economic environment তাৰপিছত তোমাৰ থাকিব psychological environment so গোটেইখিনি বস্তুৰ ইম্পৰ্টেন্স আছে ফিজিকেল এনভাইৰনমেন্টটো সোমাই থাকিব তাত সোশ্যাল এনভাইৰনমেন্টটো সোমাই থাকিব তাত সোশিও ইকোনমিক এনভাইৰনমেন্টটো সোমাই থাকিব ঠিক আছে আৰু গোটেইখিনি ফেক্টৰছ বা গোটেইখিনি এই ফেক্টৰ যিমানখিনি আছে ফিজিকেল এনভাইৰনমেন্ট আছে সোশ্যাল এনভাইৰনমেন্ট আছে সাইকোলজিক্যাল এনভাইৰনমেন্ট আছে সোশিও ইকোনমিক এনভাইৰনমেন্ট আছে গোটেইখিনি বস্তুৱে তোমাৰ কি কৰিব প্ৰভাৱ পেলাব এজন ইন্ডিভিজুৱেলৰ ডেভেলপমেন্টত মানে তেওঁ জেনেটিক মেকআপ থাকিলে ভাল হলেও নহব তেওঁ ফিজিকেল এনভাইৰনমেন্টটো কেনেকুৱা শাৰীৰিকভাৱে তেওঁ ডেভেলপমেন্টটো বা এনভাইৰনমেন্ট কেনেকুৱা পাইছে তেওঁ নাৰিশিং কেনেকুৱা হৈছে তেওঁ ডাঙৰ দীঘল কৰা কেনেকৈ কৰিছে তো গোটেইখিনি বস্তু ডেভেলপ তেওঁ সোশ্যাল এনভাইৰনমেন্ট কেনেকুৱা পাইছে যদিও তেওঁ হেৰিডিটিকি ভাৱে মেন্টালি বহুত হাই আইকিউ লৈ আহিছে কিন্তু তেওঁ যিটো সোশ্যাল সোসাইটিত ডাঙৰ হৈছে বা যিটো সোশ্যাল এনভাইৰনমেন্টত ডাঙৰ হৈছে হেতু তেওঁৰ কাৰণে ইমান ভাল নহয় বা ইমান ফ্ৰুটফুল নহয় গতিকে তেওঁৰ ডেভেলপমেন্টটো কি হ'ব ইমান ভাল নহব যদিও তেওঁ হাইকিউ বেছি যেনেকৈ অলপ আগতে তোমাকক মই আইডেন্টিকেল টুইনছৰ এক্সাম্পলটো দিছিলো সোশিও ইকোনমিক এনভাইৰনমেন্ট তেওঁ ইকোনমিক ভাৱে তেওঁ এনভাইৰনমেন্টটো কেনেকুৱা ঠিক আছে তেওঁ ইকোনমিক্যালি যদি তেওঁলোকৰ বহুত পুৱাৰ বেকগ্ৰাউণ্ডৰ হয় বা তেওঁ যদি ডে টু ডে যিখিনি তেওঁলোকৰ নিডছ লাগে ফিজিঅলজিক্যাল যিখিনি নিডছ সেইখিনি যদি তেওঁ পুৰা কৰিব নোৱাৰে বেসিক নিডছ খিনি যদি পুৰা কৰিব নোৱাৰে তেতিয়াও তেওঁ ডেভেলপমেন্টত কি হ'ব প্ৰবলেম আহিব সাইকোলজিক্যাল এনভাইৰনমেন্টটো কেনেকুৱা বা তেওঁ যদি যিটো ডাঙৰ দীঘল হৈছে তেনেকুৱা পৰিবেশটো কেনেকুৱা পাইছে মানসিকভাৱে তেওঁ সুস্থ হয় নে নহয় হেতু তেওঁ ডেভেলপমেন্টত এফেক্ট কৰিব গতিকে আমি ফেক্টৰছ এফেক্টিং হেৰিডিটি এটো কাৰণে নিছো যে ফিজিক্যাল মানে তোমাৰ হেৰিডিটি ইন দ্য মিন টাইম এনভাইৰনমেন্ট দুটা বস্তুৱে কিজন এজন ইন্ডিভিজুৱেলৰ ডেভেলপমেন্টত প্ৰভাৱ পেলায় যেহেতু আমি গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ কথা বুজাইছো সেইকাৰণে তোমালোকক এইখিনি বস্তু মই কৈ দিছো যে ডেভেলপমেন্টক কি কয় তোমাৰ হেৰি কৰে প্ৰভাৱ পেলায় মানে ডেভেলপমেন্টত যেনেকৈ আমি পাইছো হেৰিডিটিটো ফিক্স হয় কিন্তু এনভাইৰনমেন্টটো তোমাৰ ফিক্স নহয় নট ফিক্সড তুমি মন গ'ল এনভাইৰনমেন্টটো সলাই দিব পাৰা কিন্তু তুমি চকুৰ ৰং চুলি কালাৰ সেইখিনি তুমি নেচাৰেলি সলাব নোৱাৰা আৰ্টিফিচিয়েল ভাৱে তুমি চেঞ্জ কৰিব পাৰিবা কিন্তু এনভাইৰনমেন্টটো তোমাৰ ফিক্স নহয় তুমি মন গ'ল আজি ইয়াত আছা হয়তো বেলেগ জেগাতো তুমি থাকিবগে পাৰা তোমাৰ এনভাইৰনমেন্টটো তুমি সলাই দিব পাৰা তোমাৰ ভাল লগা নাই তুমি বেলেগ এটা এনভাইৰনমেন্টত যাবাগে তুমি য'ত আছিছা তোমাৰ ধৰা তুমি ক'ৰবাত কাম কৰিছা তোমাৰ পৰিবেশটো ভাল লগা নাই তাত ৱৰ্কিং এনভাইৰনমেন্টটো ভাল নহয় তুমি মন গ'লে সেইটো চেঞ্জ কৰিব পাৰিবা গতিকে এনভাইৰনমেন্টটো কি হয় হেৰিডিটিটো ফিক্স হয় কিন্তু এনভাইৰনমেন্টটো ফিক্স নহয় আমি মন গ'লে সেইটো বস্তু কি কৰিব পাৰে ডাইনামিক হয় চেঞ্জ কৰিব পাৰো ডাইনামিক হয় ঠিক আছে আমাৰ মন গ'লে সেইটো আমি কি কৰিব সলাই দিব পাৰো আৰু বেষ্ট মেন্টেল এনভাইৰনমেন্ট হ'বলৈ হ'লে এটা কন্ডিউচিভ এনভাইৰনমেন্ট হ'ব লাগিব বেষ্ট
এনভাইৰনমেন্ট আমি তাকে কওঁ এটা কনডিউচিভ এনভাইৰনমেন্ট এটা বুলিনো কাক কয় কনডিউচিভ এনভাইৰনমেন্ট এনেকুৱা ধৰণৰ হয় য'ত তোমাৰ ফ্ৰী এক্সচেঞ্জ অফ আইডিয়া তোমাৰ এলাউ আছে তোমাৰ ফ্লেক্সিবিলিটি আছে তোমাৰ অপেননেছ আছে চব বস্তু তোমাৰ কৰিবলৈ মানে সুবিধা আছে সেইটোকে আমি কনডিউচিভ এনভাইৰনমেন্ট বুলি কওঁ ফেভাৰেবল এনভাইৰনমেন্ট কনডিউচিভ মানে হ'ল ফেভাৰেবল এনভাইৰনমেন্ট ঠিক আছে য'ত তুমি নিজে বিচৰাভাৱে কিছুমান কাম তোমাৰ স্বাধীনতা থাকিব তোমাৰ ফ্লেক্সিবিলিটি থাকিব অপেননেছ থাকিব তুমি মন গ'লে কিবা এটা বস্তু নিজে কৰিব পাৰিবা তোমাৰ মেণ্টেল ছেটিছফেকশ্যন থাকিব ফিজিকেল ছেটিছফেকশ্যন থাকিব ছ'চিয়েলি তোমাৰ ছেটিছফাইড হ'বা তুমি ছ'চিয়েল ইকনমিকভাৱে ছেটিছফাইড হ'বা সেইটো এনভাইৰনমেণ্টকহে আমি ক'ব পাৰোঁ এটা কনডিউচিভ এনভাইৰনমেণ্ট আৰু সদায় আমি ল'ৰা ছোৱালীক কি দিব লাগে এটা প্ৰপাৰ কনডিউচিভ এনভাইৰনমেণ্ট দিব লাগে ইভেন যদি আমি ক্লাছৰুমতো চাওঁ এইটো কুৱেশ্যনো আহে যে ক্লাছৰুমৰ এনভাইৰনমেণ্টটো কেনেকুৱা হ'ব লাগে কনডিউচিভ হ'ব লাগে তাৰমানে ষ্টুডেণ্টে পঢ়িব পৰাকে বেটাৰ এনভাইৰনমেণ্ট এটা টিচাৰ্ছে দিব লাগিব যে তেওঁ বহিবলৈ সুবিধা পাইছে নে নাই প্ৰপাৰ ভেণ্টিলেশ্যন আছে নে নাই ক্লাছৰুমত প্ৰপাৰ লাইট ফেচিলিটি আছে নে নাই গোটেইখিনি বস্তু যেতিয়া থাকিব বা টিচাৰ্ছে ষ্টুডেণ্টৰ লগত ইণ্টাৰেকশ্যন কেনেকুৱা হয় সেই গোটেইখিনি বস্তুৱে তোমাৰ কি কৰিব নিৰ্ণয় কৰিব যে ষ্টুডেণ্ট এটাই কেনেকুৱা ধৰণৰ এনভাইৰনমেণ্ট পাইছে ঠিক আছে চ' সেইটোকে আমি কি কওঁ কনডিউচিভ এনভাইৰনমেণ্ট বুলি কওঁ আৰু যদি আমি এটা ডেফিনিশ্যন লওঁ উডৱৰ্থে কৈছিলে উডৱৰ্থে এটা ডেফিনিশ্যন দিছিলে সেইটো দিছিলে environment and heredity both are equally essential in the growth and development of the child. তাৰমানে ইয়াত কি কৈছে এনভাইৰনমেণ্ট আৰু হেৰিডিটি দুটাই সমান এচেঞ্চিয়েল হয় এনেকুৱা নহয় যে তোমাৰ এনভাইৰনমেণ্টটো বহুত বেছি ভাল পালা কিন্তু হেৰিডিটি ভাৱে তোমাৰ ইমান বেছি তোমাৰ মানে জেনেটিক ভাৱে যিখিনি জিনছ আহিছে সেইখিনি ইমান ধৰা ভাল নহয় তেতিয়া তুমি সেইটো তোমাক মানে প্ৰভাৱ পেলাব ঠিক আছে তুমি বহুত আইকিউ তোমাৰ বহুত ভাল কিন্তু তুমি এনভাইৰনমেণ্ট এটা ভাল পোৱা নাই তেতিয়াও তোমাৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টত প্ৰব্লেম আহিব গতিকে দুটাই এচেঞ্চিয়েল হয় গ্ৰোথ এনভাইৰনমেণ্টটোও লাগিব আৰু ইন দ্য মিন টাইম তোমাৰ হেৰিডিটি দুটাই প্ৰভাৱ পেলাই প্ৰপাৰ ডেভেলপমেণ্ট গ্ৰোথ এণ্ড ডেভেলপমেণ্ট এটা ষ্টুডেণ্টৰ হ'বলৈ হয় ঠিক আছে আই হোপ তোমালোকে এইখিনি বুজি পাইছা চ' আজি ক্লাছটো তোমালোকক ইমানখিনিতে মই মানে ৱাইণ্ড আপ কৰিম চ' বাকীখিনি আমি নেক্সট ক্লাছত কণ্টিনিউ কৰিম চ' আনখিনি যিখিনি বুজালো প্ৰতিটো লাইনে ইম্পৰ্টেণ্ট হয় আৰু প্ৰতিটো লাইনৰ পৰাই আগতে কুৱেশ্যনছ আহিছে চ' এইখিনি তোমালোকে ৰিৱাইণ্ড কৰি যাবা আৰু ভালকে নোটবুক এখনত নোট ডাউন কৰি যাবা ঠিক আছে আৰু যিমান পাৰে এইখিনি ভিডিঅ' শ্বেয়াৰ কৰিব যাৰ স্পেচিয়েলি যাৰ প্ৰব্লেম আছে সি এফৰ্ড কৰিব পৰা নাই তেওঁলোকেও যাতে মানে পঢ়িব পাৰে ঠিক আছে